নমস্কাৰ, মই আচলতে অপূৰ্বজন আগতে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে অহা 11 তাৰিখৰ সন্ধিয়া 6:55 পৰা 12 তাৰিখৰ সন্ধিয়া 7:22 এই সময়খিনি গুৰুত্বপূৰ্ণ, কাৰণ এই সময়খিনি মাঘী পূৰ্ণিমা। অৰ্থাৎ মাঘী পূৰ্ণিমা হিন্দু সনাতনীসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। প্ৰত্যেকটো পূৰ্ণিমা তিথিয়ে হিন্দু সনাতনীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ, কিন্তু তাতোতকৈ গুৰুত্বপূৰ্ণ এই মাঘী পূৰ্ণিমা। এই মাঘী পূৰ্ণিমাত আপুনি যদি স্নান কৰে তেনেহ'লে ইয়াৰ ফলাফল আপুনি বহুত বেছি পাব। কথিত আছে বা আমাৰ বিশ্বাস আছে যে এই সময়খিনিত সাধাৰণতে প্ৰত্যেকগৰাকী দেৱী হওক দেৱতা হওক সকলো মৰ্ত্যলৈ নামি আহে আৰু নামি আহি গংগা স্নান কৰে বুলি এটা বিশ্বাস আছে। আৰু এই বিশ্বাসৰ ভিত্তিতে আপুনিও যদি স্নান কৰে আপোনাৰ কাৰণেও পজিটিভ আহিব। আৰু সেয়েহে মহাকুম্ভ মেলাৰ এই সময়খিনি গুৰুত্বপূৰ্ণ। গতিকে আপুনি যদি ভাবে এই সময়খিনি আপুনি স্নান কৰে তেনেহ'লে আপোনাৰ ক্ষেত্ৰতো মনৰ আশা পূৰ কৰা, আপোনাৰ ক্ষেত্ৰত ধন সম্পদ বৃদ্ধি হোৱা, সুখ সমৃদ্ধি হোৱা, আপোনাৰ সন্তান লাভৰ পৰা আৰম্ভ কৰি যিকোনো ক্ষেত্ৰতে অহা বাধাবিলাক দূৰ হ'ব বুলি ক'ব পাৰি। আৰু তাতোতকৈ ডাঙৰ কথা যে এই সময়খিনি আপুনি যদি স্নান কৰে তেনেহ'লে আপুনি অজানিতে কৰি অহা ভুলবিলাক আপোনাৰ প্ৰায়চিত্ত হয় বুলি বিশ্বাস আছে। আৰু এইদিনা আপুনি স্নান কৰিলে ভগৱান বিষ্ণু সন্তুষ্ট হয়, মা লক্ষ্মী সন্তুষ্ট হয়। মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ কৃপাত আপোনাৰ কাৰণে ধন সম্পদ ঐশ্বৰ্য সকলো ক্ষেত্ৰতে আপোনাৰ নদন বদন হোৱাৰ যোগ থাকে। সেয়েহে আপুনি সেইদিনা যদি স্নান কৰিব পাৰে, গংগা স্নান কৰিব পাৰে আটাইতকৈ ভাল। যদিও গংগা স্নান কৰিব নোৱাৰে তেনেহ'লে আপুনি এই নিয়মেৰে আপুনি স্নান কৰিবলৈ যত্ন কৰিব। সাধাৰণতে সেইদিনা আপুনি স্নান কৰাৰ সময়ত আপুনি পানীখিনিত কিছু আপুনি কেঁচা গাখীৰ দি আপুনি স্নান কৰিব পাৰে। আৰু কেঁচা গাখীৰ দি স্নান কৰাৰ পিছত আপুনি ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ সন্মুখত আপুনি বহি ধূপ ধূনা চাকি অৰ্থাৎ ঘি চাকিৰে আপুনি জ্বলাব পাৰে আৰু বিষ্ণুৰ সহস্ৰ পাঠ আপুনি পাঠ কৰিব পাৰে। আৰু সমান্তৰালকৈ আপুনি মা লক্ষ্মীৰ যিকোনো মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে। আৰু এনে কৰিলে আপোনাৰ ক্ষেত্ৰত পজিটিভ আহিব, আপোনাৰ ক্ষেত্ৰত হৈ থকা বাধাবিলাক দূৰ হ'ব। গতিকে এই সময়খিনি যথেষ্ট গুৰুত্বপূৰ্ণ বুলি হিন্দু সনাতনীসকলে বিশ্বাস কৰে। আৰু আপুনি যদি বিশ্বাস আছে বা আপোনাৰো যদি বিশ্বাস আছে তেনেহ'লে আপুনিও এইখিনি কাম কৰিব পাৰে। গতিকে এই দিনটো হ'ল 11 ফেব্ৰুৱাৰী সন্ধিয়া 6:55 পৰা 12 তাৰিখৰ অৰ্থাৎ 7:22 অৱশ্যে জ্যোতিষত বিশ্বাস কৰা হয় যে সূৰ্য উদয়ৰ পিছৰ সময়খিনিকে ধৰা হয়, সেয়েহে 12 তাৰিখে মাঘী পূৰ্ণিমা ধৰা হ'ব। গতিকে এই সময়খিনি আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আপোনাৰ কাৰণে হ'ব লাভদায়ক। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। পাৰিলে ভিডিঅ'টো বিভিন্ন জনলৈ শ্বেয়াৰ কৰিব, সকলোৱে সহায় হ'ব। ধন্যবাদ।